মিটিংটো যোৱা কালিৰে হয়। এয়া ঘৰলে বুলি ওলাই মেলি গাড়ীত বহিলোঁ আৰু ৰুমৰ পৰা ওলাই আহোঁতে কিবা এটা পাহৰিলোঁ, লাগি আছিলে কি পাহৰিলোঁ মনত নপৰিলে। যেতিয়া গাড়ীখনত উঠিছোঁ ঠাণ্ডা লাগি তেতিয়া মনত পৰিছে চুৱেটাৰ পাহৰিলোঁ আৰু অকণমান ঠাণ্ডা লাগিছে, উপায় নাই এনেকৈ যাবগৈ লাগিব। আৰু অকণমান মই টোপনি গুচি গৈছিলোঁ, সাৰ পাই দেখিলোঁ ইফালে মহাবন্দা পালোহি আৰু নাইট ডিউটি কৰি অহা। বেছি টোপনি গুচি গ'লে দিগদাৰ হ'ব বুলি আকৌ টোপনি নগ'লোগৈ। আৰু মই পালোহি ইফালে বাদুলিপাৰ, মানুহজনে ৰৈ আছে মোৰ কাৰণে আৰু মোলৈ ফোন কৰি আছে। মই লাহেকৈ পিছপিনৰ পৰা ভিডিঅ' কৰিলোঁ আৰু পাছত দেখিলে আৰু বহুত টাইম হ'ল ৰৈ থকা, আমনিও পালে চাগে আৰু হোটেলত সোমালোঁ চাহ একাপ খাই যাওঁ বুলি। আৰু অকণমান টোপনিও লাগি আছে, ঘৰ পোৱালৈকে অকণমান টাইমো লাগিব। আৰু ইফালে মিঠাই এটা লৈ ল'লোঁ, মিঠাইটোৰ নাম নাজানো। ইফালে চাহ আৰু মানুহজন মোৰ কাৰণে ৰৈ আমনি পালে কাৰণে চাহ একাপ খাই দিলে আগতে। আৰু ঘৰলৈ মিঠাই দুটামান লৈ যাম বুলিকৈ এইফালে লৈ ল'লোঁ মিঠাই আৰু ঘৰৰ পাকঘৰ নিজৰ প্ৰয়োজনীয় বস্তুখিনি লৈ যাম বুলি এইফালে দোকানত সোমালোঁ বজাৰ। আৰু লাগি থাকিলেও নাথাকিলেও দোকানে মই যেতিয়া আহোঁ লৈয়ে যাওঁগৈ। আৰু বজাৰ কৰি আজৰি কৰি আহি আছোঁ এয়া ঘৰলৈ বুলি। আৰু ৰ'দটো পৰি থকাৰ কাৰণে অকণমান ভাল হৈছে, নহ'লে স্কুটিত অকণ ঠাণ্ডাও পৰিছে বাৰু। এইফালে চলোৱা মানুহজনকো অকণমান দেখুৱাই দিলোঁ। আৰু ঘৰ আহি পালোহি আৰু ঘৰ আহি পাই ফুলখিনি চাইছোঁ, ফুল কিছুমান মৰি আছে আৰু কিছুমান ছাগলীয়ে খালে। আৰু এইফালে ধান তৈ দিছে, আমাৰ ভঁৰাল বনাই আছে নতুনকৈ, তাৰ কাৰণে ইয়াতে ধানখিনি থৈ দিছে, পাছত মৰণা মাৰি দিব। আৰু ঘৰখন ইমান ধূলি হৈ আছে আৰু ক'ব পাৰি যদি ঘৰখন লেতেৰা দেখে নহয় এনে মনটো ইমান বেয়া লাগে। আৰু উপায় নাই, নিজে যেতিয়া এখন ঘৰত নাই। আৰু আজিলৈ মানে বাই।